দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 26 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:40:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:25:41। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যান বাহন লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য অৱশ্যে যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি বন্ধুৰ পৰাও কিছু সহায় হয়তো লাভ কৰিব পাৰে, যাৰ ফলত বিত্তীয় যদি কোনো ক্ষেত্ৰত আপোনাৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধান হোৱা দেখা যাব আৰু কিছু পৰিমাণে হ'লেও আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি সবল হ'ব পাৰিব। আজি ঘৰৰ পৰিৱেশ হয়তো অকণমান কিছু উদাস হৈ থাকিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জন হয়তো কোনো ক্ষেত্ৰত নিৰাশ হৈ থাকিব পাৰে, গতিকে প্ৰিয়জনক কথা বতৰাবোৰ বুজোৱাৰ ক্ষেত্ৰতো কিছু হয়তো সমস্যা আহি পৰিব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনক কথাবোৰ বুজাই কোৱাৰ চেষ্টা কৰিব। আজি ব্যৱসায়িকসকলে অৱশ্যে যদিহে কোনো সহযোগীৰ সৈতে ব্যৱসায় কৰে তেতিয়াহ'লে হয়তো সহযোগীৰ পৰা যথেষ্ট পৰিমাণে সহায় সহযোগ লাভ কৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু আগবঢ়া দেখা যাব। আজি ঘৰৰ কোনো কনিষ্ঠ ব্যক্তিক লগত লৈ হয়তো ফুৰিবলৈ নতুবা কোনো বজাৰ কৰিবলৈ যাবলগীয়া হ'ব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, কিয়নো প্ৰিয়জনে এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া দেখা যাব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও আজি দিনটো কিছু পৰিমাণে শুভ বুলিয়ে ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি সামাজিক ক্ষেত্ৰত খুব ব্যস্ত হৈ থাকিব পাৰে। ইয়াৰ উপৰিও ওচৰ পাজৰৰ ব্যক্তিসকলে হয়তো কোনো ক্ষেত্ৰত হয়তো আপত্তি কৰি থাকিব পাৰে, গতিকে সেই ক্ষেত্ৰত অকণমান কিছু আঁতৰি অহাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনক সুখী কৰি তুলিবলৈ অৱশ্যে যথেষ্ট প্ৰয়াস কৰা দেখা যাব, কিন্তু হয়তো কোনো ক্ষেত্ৰত বিফল হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি যদিহে ক'ৰবাত ধন নিৱেশ কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত হয়তো আপুনি অকণমান গুৰুত্ব সহকাৰে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, নহ'লে আপুনি আনৰ উপদেশ লৈ ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি বন্ধু হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো ক্ষেত্ৰত বন্ধুৱে হয়তো অকণমান কিছু আপোনাৰ কথা নুশুনিবও পাৰে, গতিকে বন্ধুৰ পৰা সিমান সহায় সহযোগ নাপাব। আজি ভবামতে হয়তো বন্ধুৰ পৰা কিছু সহায় সহযোগ নাপাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। প্ৰেমত খুব মতলীয়া হৈ থকা দেখা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত সকলো সুফলে পৰিচালিত হোৱা দেখা যাব, অৰ্থাৎ সকলো কাৰ্যক্ষেত্ৰত এওঁলোকৰ সুন্দৰভাৱে পৰিচালিত হ'ব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও জীৱনসংগীয়ে এওঁলোকৰ বাবে কোনো বিশেষ কৰি থৈ দিব পাৰে, যাৰ ফলত বৈবাহিক সম্পৰ্কও খুব সুন্দৰ হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলে অৱশ্যে অকণমান কিছু পঢ়া শুনাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে বিদ্যাৰ্থীসকলে অকণমান যত্ন দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পোৱা দেখা যাব আৰু কাৰ্যক্ষেত্ৰতে হওক নতুবা অন কোনো ক্ষেত্ৰতে এওঁলোকৰ আজি কাম কাজবোৰ অতি সৰলভাৱে সমাপন হোৱা দেখা যাব, যাৰ ফলত দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে হয়তো অকণমান কোনো ক্ষেত্ৰত অমনোযোগিতাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিকভাৱে লোকচানৰ সন্মুখীন কৰিব পাৰে, গতিকে যিমান পাৰে মনোযোগ দি কাম কাজসমূহ কৰাৰ চেষ্টা কৰিবা। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিয়ে হয়তো এওঁলোকৰ ব্যক্তিত্বৰ হয়তো অকণমান কিছু দুৰ্প্ৰয়োগ কৰিব পাৰে, গতিকে আপোনাৰ ব্যক্তিত্বৰ যাতে আপোনাৰ আজি কিছু দুৰ্ব্যৱহাৰ নহয় তাৰ প্ৰতি অকণমান
গুৰুত্ব দিব। আজি যদিও কাম কাজত কিছু সমস্যাই দেখা দিব, তথাপি কিন্তু বাহিৰলৈ ফুৰিব যোৱাৰ হয়তো এওঁলোকৰ মানসিকতা গঢ়ি উঠি থাকিব মনত। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান চেষ্টা কৰিলে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে যিমান পাৰে অকণমান কিছু চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব। তেনে কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক নতুবা আৰ্থিক ক্ষেত্ৰতেই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও প্ৰিয়জনে এওঁলোকক আজি যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া দেখা যাব আৰু সুখী কৰি তোলাৰ বাবে যথেষ্ট প্ৰয়াস কৰিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো দ্ৰব্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও দিনটো অৱশ্যে যথেষ্ট আজি হাস্যময়ভাৱে পাৰ হোৱা দেখা যাব। পাৰিলে যাত্ৰা কৰাৰ চেষ্টা কৰিব। আজি সামাজিক ক্ষেত্ৰতো কিছু অংশগ্ৰহণ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট পৰিমাণে ধন অৱশ্যে সংগ্ৰহ কৰিবলৈ পাৰিব, কিন্তু যিমান পাৰে সেই ধন সঞ্চয় কৰি ৰখাৰো চেষ্টা কৰিব। তেনে কৰিলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আনৰ আলোচনা কৰিব পাৰে কোনো কোনো ক্ষেত্ৰত। গতিকে পৰালৈ আপুনি আনৰ সমালোচনা নকৰাই আপোনাৰ বাবে ভাল হ'ব। তেনে কৰিলে হয়তো আপোনাৰ ব্যক্তিত্বত অকণমান নকাৰাত্মক প্ৰভাৱ পৰিবও পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ অপব্যৱহাৰ নকৰিব। তেনে কৰিলে হয়তো পিছলৈ আপুনি অকণমান কিছু সমস্যাত পৰিব পাৰে। গতিকে আজিৰ পৰাই সময়ৰ সদব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ যদিও দিনটো কিছু ব্যস্তভাৱে পাৰ হ'ব, তথাপি কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি সকলো ব্যক্তিয়ে আপোনাৰ কথা শুনা দেখা যাব, অৰ্থাৎ আপোনাৰ মতেই সকলো ব্যক্তিয়ে কাৰ্যক্ষেত্ৰত আগবঢ়া দেখা যাব। ইয়াৰ বাহিৰে বন্ধু হয়তো সন্ধিয়াৰ ভাগলৈ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ ফলত বন্ধুৰ সৈতে সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। এই ক্ষেত্ৰত পাৰিলে অকণমান অৱশ্যে আপুনি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকিব। ইয়াৰ বাহিৰে বিবাহিতসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু যত্ন কৰিলে দিনটো তেওঁলোকৰ বাবে সুন্দৰ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি আত্মবিশ্বাস আৰু এওঁলোকৰ উৰ্জা শক্তিও যথেষ্ট বৃদ্ধি হৈ পৰা দেখা যাব, যাৰ ফলত দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি দীৰ্ঘকালীন ক্ষেত্ৰসমূহত পাৰিলে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট আজি লাভদায়ক হৈ পৰা দেখা যাব। আজি শিশুৱে হয়তো আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু হয়তো ৰোমান্টিক কৰি তুলিব পাৰে। এই বাহিৰে দিনটো অন্য ক্ষেত্ৰসমূহতো অৱশ্যে দিনটো যথেষ্ট পৰিমাণে ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি নতুন কোনো প্ৰজেক্টৰ ক্ষেত্ৰত কাম কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি পাৰিলে সেই ক্ষেত্ৰত যদিহে আপুনি আগবাঢ়িব বিচাৰে, তেতিয়াহ'লে পৰিয়ালৰ সদস্যসকলৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আৰু অধিক কিছু সফল হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ৰাতিপুৱাৰ ভাগত বিচনাৰ পৰা উঠাৰ বাবে হয়তো অকণমান কিছু পলমকৈ উঠা দেখা যাব। হয়তো উঠিবলৈ ইচ্ছা নহ'ব পাৰে, যাৰ ফলত সময়ৰ অকণমান নাটনি হৈ পৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো শুভ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকল পাৰিলে আজি কাজিয়া পেচালৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব। ইয়াৰ উপৰিও কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সহায় হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। বিশেষকৈ কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সহায়ত হয়তো আৰ্থিক ক্ষেত্ৰত কিছু লাভান্বিত হ'ব পাৰে। আজি হয়তো যদিহে আপুনি ঘৰলৈ কোনো বন্ধুক নতুবা তেনে কোনো ধৰণৰ ব্যক্তিক নিমন্ত্ৰণ কৰে, তেতিয়াহ'লে হয়তো সেই ব্যক্তিৰ পৰা আপুনি কিছু সদ উপদেশ লাভ কৰিব পাৰে। গতিকে ভাল ভাল বন্ধুক আপুনি ঘৰলৈ নিমন্ত্ৰণ দিয়াৰ
চেষ্টা কৰিব। আজি দিনটো অৱশ্যে যথেষ্ট পৰিমাণে ৰোমান্টিক হৈ পৰা দেখা যাব। কোনো ব্যক্তিৰ সৈতে হয়তো ৰোমান্টিক সাক্ষাৎ হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো অকণমান পেটৰ বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলক হয়তো কোনো মন্দিৰ নতুবা তেনে কোনো আধ্যাত্মিক স্থানলৈ যোৱাৰ দেখা যাব পাৰে। ইয়াৰ বাহিৰে জীৱনসংগীয়ে খুব আজি ব্যস্ত হৈ থকা দেখা যাব, যাৰ ফলত তেওঁ হয়তো আপোনাক সময় দিব নোৱাৰিবও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে দিনটো যথেষ্ট সুন্দৰ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ উচ্চ বুদ্ধি সম্পন্নতাৰ বাবে এওঁলোকে যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। অৰ্থাৎ যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি আগবঢ়াৰ বাবে তেওঁলোকৰ বৌদ্ধিক ক্ষমতাই যথেষ্ট সহায় কৰা দেখা যাব। আজি অৱশ্যে সকাৰাত্মকভাৱে আগবঢ়াৰ চেষ্টা কৰিব, তেনেকৈলে দিনটো নিশ্চয় সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো দিনটোৰ আৰম্ভণিতে কোনো ক্ষেত্ৰত আৰ্থিকভাৱে হয়তো অকণমান লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত হয়তো অকণমান চাফ চিকুণ কৰাৰ কিছু আৱশ্যকতা আহি পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম আজিয়ে কৰাৰ চেষ্টা কৰিব। কাইলৈ যদিহে সেই কাম কৰিব থৈ দিয়ে তেতিয়াহ'লে হয়তো সেই কাম আপোনাৰ কেতিয়াও নহ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল যদি নিজৰ জীৱনৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে আগবঢ়াৰ চেষ্টা কৰিব, বিশেষকৈ পিতৃ মাতৃৰ উপদেশ লৈ আগবঢ়াৰ চেষ্টা কৰিব। তেনেকৈলে আজিৰ দিনটোত সেই ক্ষেত্ৰতো যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব পাৰে। হয়তো কেইবাটাও কামত এই ৰাশিৰ ব্যক্তিসকল আজি খুব ব্যস্ত হৈ থাকিব পাৰে। যি বিবাহিতসকলৰ বাবেও দিনটো আজি কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি। মুঠতে আপুনি প্ৰিয়জনৰ সৈতে অকণমান সহযোগ কৰাৰ চেষ্টা কৰিব, তেনেকৈলে বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যদিহে দীৰ্ঘকালীন যাত্ৰা কৰে তেতিয়াহ'লে হয়তো অকণমান কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে, গতিকে আজি দীৰ্ঘকালীন যাত্ৰাসমূহ নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি ক'ৰবাৰ পৰা যদিহে ধন পাবলগীয়া আছিল তেতিয়াহ'লে সেই ধন হয়তো লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি কিছু সবল হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকল। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটো যথেষ্ট হাস্যময়ভাৱে পাৰ হোৱা দেখা যাব, খুব সুন্দৰভাৱে পাৰ হ'ব। পাৰিলে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও নতুনত্ব অহা দেখা যাব। মুঠতে আপুনি প্ৰিয়জনৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব, তেনেকৈলে দিনটো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আপোনাৰ সহভাগীয়ে ব্যৱসায়ত যথেষ্ট আপোনাক উৎসাহ দিয়া দেখা যাব। ইয়াৰ বাহিৰে আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলক কোনো আধ্যাত্মিক ক্ষেত্ৰত আগবঢ়া দেখা যাব, বিশেষকৈ কোনো আধ্যাত্মিক কিতাপ পঢ়াৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও খুব অৱশ্যে সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি, গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যসমূহ সিদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ স্বাস্থ্যৰ যত্ন ৰখা এওঁলোকক আজি যথেষ্ট দেখা যাব। এওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় বিত্তীয় ক্ষেত্ৰৰ ফালৰ পৰা কিছু দিনটো সুন্দৰ হৈ পৰা দেখা যাব, তথাপি কিন্তু এওঁলোকৰ খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো শিশুৰ পৰা অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে, গতিকে তেওঁলোকৰ শিশুসমূহক কিছু অকণমান নিয়ন্ত্ৰিত কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়টো অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। আজি
এৰেখি যিসকল ব্যক্তি ৰচনাত্মক কাম কাজসমূহৰ লগত জড়িত হৈ থাকে তেওঁলোকে খুব সফলতা অৰ্জন কৰিব পাৰিব বিশেষকৈ তেওঁলোকে ভবামতেই কাৰ্যক্ষেত্ৰত আজি সফলতা অৰ্জন কৰিব পাৰিব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো ক্ষেত্ৰৰ ফালৰ পৰা পিছে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি আজি ভৱিষ্যতৰ বাবে যদি কোনো পৰিকল্পনা কৰি আছে তে সেই পৰিকল্পনাসমূহো সফল হ'ব পাৰে আজি ইয়াৰ বাহিৰে ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবে অৱশ্যে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি গতিকে বিবাহিতসকলে আজি সম্পৰ্কৰ কিছু উন্নতি কৰাৰ চেষ্টা কৰিব বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9 মকৰ ৰাশি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি আজি হয়তো কোনো সুখবৰ লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে ইয়াৰ বাহিৰে আজি ঘৰলৈ হয়তো নিমন্ত্ৰিত নোহোৱাকৈ কোনো আলহীৰ হয়তো আগমন ঘটিব পাৰে আজি আৰ্থিক ক্ষেত্ৰতো কিছু হয়তো লাভান্বিত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল ইয়াৰ বাহিৰে হয়তো পৈতৃক সম্পত্তি লাভ কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ কোনো অন্য ব্যক্তিৰ সৈতে হয়তো নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও সকলো ব্যক্তিৰ পৰা এওঁলোকে মৰম চেনেহ আৰু সহায় সহযোগিতা লাভ কৰা দেখা যাব কাৰ্যক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম সমাপন কৰি হয়তো নিজৰ বাবে কিছু আজৰি সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো কোনো ক্ষেত্ৰত পুনৰ ব্যস্ত হৈ পৰা দেখা যাব বিবাহিতসকলৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোকে সকলো কথা পাহৰি প্ৰিয়জনৰ সৈতে যদিহে পূৰ্বতে কোনো মতানৈক্য ঘটি আছিল সেই সকলো কথা পাহৰি হয়তো সম্পৰ্কৰ পুনৰ উন্নতি কৰাৰ চেষ্টা কৰা দেখা যাব ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9 কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে ইয়াৰ উপৰিও নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজে বাস্তৱিকভাৱে কাম কাজবোৰত আগবঢ়াৰ চেষ্টা কৰিব তেনে কৰিলে নিশ্চয় আজি সফলতা অৰ্জন কৰিব পাৰিব আজি ভৱিষ্যতৰ বাবে যদিহে আপুনি আৰ্থিকভাৱে কিছু সবল হ'ব বিচাৰিছে তেতিয়াহ'লে আজিৰ পৰাই কিছু ধন সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব কিয়নো সেই সঞ্চিত ধনে আপোনাক ভৱিষ্যত যথেষ্ট পৰিমাণে সহায় কৰা দেখা যাব আজি আপুনি যদিহে ক'ৰবাত ধন নিৱেশ কৰিব বিচাৰিছে তেতিয়াহ'লে নিজৰ বুদ্ধিমত্তা আৰু নিজৰ বিবেক প্ৰয়োগ কৰি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব আনৰ কথা শুনি যাতে আপুনি ধন নিৱেশ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব আজি হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকল কোনো ক্ষেত্ৰত খুব ৰোমান্টিক হৈ পৰিব পাৰে যাৰ ফলত অকণমান হয়তো দিনটো কিছু অকণমান খেলি মেলি হৈ পৰিব পাৰে সেই ৰোমান্টিক ভাৱৰ বাবেই আজি ব্যৱসায়িকসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি কিয়নো ব্যৱসায়ত সহযোগী এওঁলোকক আজি যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰা দেখা যাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটো সকলো ফালৰ পৰাই যথেষ্ট শুভ বুলি ক'ব পাৰি পাৰিলে নিজৰ প্ৰয়োজনীয় সময় অবাবত ব্যয় নকৰাৰ চেষ্টা কৰিব তেনেকৈলে নিশ্চয় দিনটো সুন্দৰ হৈ পৰাই দেখা যাব আজি বিবাহিতসকলৰ বাবে অৱশ্যে কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে গতিকে সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব নিশ্চয় দিনটো সুন্দৰ হৈ পৰাই দেখা যাব এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট পৰিমাণে শুভ বুলি ক'ব পাৰি গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7 শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আশাসমূহ পূৰণ হোৱা দেখা যাব ইয়াৰ উপৰিও প্ৰয়োজনতকৈ অধিক খোৱা লোৱা কৰাৰ পৰা অকণমান কিছু বিৰত থাকিব কিয়নো তেনে কৰিলে হয়তো অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে এই বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু আৰু ঘৰৰ সদস্যসকলৰ পৰা যথেষ্ট পৰিমাণে এওঁলোকে সহায় সহযোগিতা লাভ কৰিব ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে সৰু সুৰা ক্ষেত্ৰত হয়তো অকণমান কিছু মানসিকভাৱে অশান্ত হৈ থাকিব পাৰে গতিকে মানসিকভাৱে যিমান পাৰে সুদৃঢ় হৈ থকাৰ চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে খুব ৰোমান্টিক ভাৱতো থকা দেখা যাব আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো অইন দিনৰ তুলনাত কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি গোটেই দিনটোৱে খুব সুন্দৰভাৱে অতিবাহিত কৰিব অৰ্থাৎ বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক অথবা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি অৱশ্যে অবাবত সময় ব্যয় নকৰিব তেনে কৰিলে হয়তো অকণমান পিছলৈ আপুনি কিছু নিৰাশ হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত অকণমান কিছু
গুৰুত্ব দিবা। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।